মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ 4 নম্বৰ পাঠ্যৰ প্ৰশ্ন উত্তৰকেইটা। ঠিক আছে, মই তোমালোকক এই যে পাঠৰ ভিতৰত ক্ৰিয়াকলাপবিলাক দিছে, এই ক্ৰিয়াকলাপবিলাকৰ লগতে অনুশীলনী দিয়া গোটেইকেইটা প্ৰশ্ন উত্তৰ মই তোমালোকক আজিৰ এই ভিডিঅ'টোত দেখাই দিম। ঠিক আছে, আৰু লগতে বুজাইও দিম। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা। ঠিক আছে, একেবাৰে ইয়ালৈকে তোমালোকক যিমানকেইটা প্ৰশ্ন দিছে গোটেইকেইটা প্ৰশ্ন উত্তৰ মই তোমালোকক আজিৰ এই ভিডিঅ'টোত দেখাই দিম। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। অ'কে, তো ব'লা প্ৰথমে ক্ৰিয়াকলাপকেইটা আলোচনা কৰোঁ। চোৱা কি কৈছে ইয়াত তোমালোকক দিছে যে কোনে কাক খায় সঠিক ক্ৰমত সজাই লিখা। ঠিক আছে, চোৱা ইয়াত দিছে গছৰ পাত, বেকুলি, ফৰিং। ঠিক আছে, তো ইয়াত দিয়াকেইটাৰ কোনে কাক খায় তোমালোকক সঠিক ক্ৰমত সজাই লিখিবলৈ দিছে। ঠিক আছে, চোৱা গছৰ পাত, বেকুলি, ফৰিং। গছৰ পাতক খাই ফৰিঙে, হয়নে, আৰু ফৰিঙক খাই বেকুলিয়ে, হয়নে। গতিকে তোমালোকে এইদৰে লিখিব লাগিব, গছৰ পাতক কিহে খায়, ফৰিঙে খায়, হয়নে। তাৰপিছত ফৰিঙক কিহে খায়, ফৰিঙক খায় ভেকুলীয়ে। ঠিক আছে, ভেকুলী। অ'কে, তাৰপিছত চোৱা মাছ, বগলী, শেলাই। শেলাইক মাছে খায় আৰু মাছক বগলীয়ে খায়, হয়নে। গতিকে শেলাই তোমালোকে প্ৰথমে লিখিব লাগিব, কাৰণ চোৱা তোমালোকক কোনে কাক খায় সঠিক ক্ৰমত সজাই লিখিবলৈ দিছে। ঠিক আছে, গতিকে তোমালোকে প্ৰথমে লিখিব লাগিব শেলাই। ঠিক আছে, শেলাই। তাৰপিছত লিখিব লাগিব মাছ, শেলাইক মাছে খায়। ঠিক আছে, তাৰপিছত কি লিখিবা, তাৰপিছত লিখিব লাগিব বগলী। ঠিক আছে, বগলী। ঠিক আছে, শেলাইক মাছে খায়, মাছক বগলীয়ে খায়। অ'কে, নেক্সট আছে মেকুৰী, দান, নিগনি। ঠিক আছে, তো দানক কিহে খায়, নিগনিয়ে খায়, হয়নে, আৰু নিগনিক মেকুৰীয়ে খায়। ঠিক আছে, গতিকে তোমালোকে প্ৰথমে দান লিখিব লাগিব, তাৰপিছত লিখিব লাগিব নিগনি। অ'কে, আৰু একেবাৰে শেষত তোমালোকে লিখিব লাগিব কি, শেষত তোমালোকে লিখিব লাগিব মেকুৰী। ঠিক আছে, অ'কে। তাৰপিছত চোৱা কি কৈছে, শিয়াল, হাঁহ, শামুক, শেলাই। ঠিক আছে, ইয়াত কোনটো আগতে লিখিব লাগিব, আগতে লিখিব লাগিব শেলাই। ঠিক আছে, তোমালোকে প্ৰথমে শেলাই লিখিবা, কাৰণ শেলাইক খাই শামুকে, হয়নে, শামুকক খাই হাঁহে আৰু হাঁহক খাই শিয়ালে। ঠিক আছে, তো প্ৰথমে তোমালোকে লিখিবা শেলাই। ঠিক আছে, শেলাই লিখিলা, তাৰপিছত লিখিব লাগিব শামুক। ঠিক আছে, তাৰপিছত তোমালোকে লিখিব লাগিব কি, হাঁহ। ঠিক আছে, হাঁহে কি খায়, হাঁহে খায় শামুক। ঠিক আছে, আৰু হাঁহক কিহে খায়, হাঁহক খায় শিয়ালে। ঠিক আছে, শেষত তোমালোকে লিখিবা কি, শিয়াল। ঠিক আছে, শিয়াল বুলি লিখি দিবা শেষত। অ'কে, তো এইটো তোমালোকে ধুনীয়াকৈ লিখিবা, একেদৰে মই তোমালোকৰ কাৰণে লিখি থৈছিলোঁ। ঠিক আছে, তো প্ৰথমটোৰ কাৰণে তোমালোকে এইটো লিখিব লাগিব যে গছৰ পাত, বেকুলি, ফৰিং। তোমালোকে লিখিবা প্ৰথমে গছৰ পাত। ঠিক আছে, গছৰ পাতক ফৰিং খায় আৰু ফৰিঙক খায় বেকুলীয়ে। ঠিক আছে, তাৰপিছত কি আছে, মাছ, বগলী, শেলাই। ঠিক আছে, মাছে শেলাই খায় আৰু বগলীয়ে মাছ খায়। ঠিক আছে, মেকুৰী, দান, নিগনি। ঠিক আছে, তো দানক খায় নিগনিয়ে আৰু নিগনিক খায় মেকুৰীয়ে। ঠিক আছে, নেক্সট আছে শিয়াল, হাঁহ, শামুক, শেলাই। এইটো শামুক হয়। ঠিক আছে, বানানটোত ভুল হৈ আছে। ঠিক আছে, এইটো শামুক হয়। অ'কে, এইটো তোমালোকে এইটো প্ৰশ্নটো কিতাপৰ পৰা চাইছে লিখি ল'বা তোমালোকে। ঠিক আছে, তো তোমালোকে লিখিব লাগিব শেলাই, শামুক, হাঁহ, শিয়াল। ঠিক আছে, শেলাই কিহে খায়, শামুকে খায়, শামুকক খায় হাঁহে আৰু হাঁহক খায় শেষত শিয়ালে। ঠিক আছে, অ'কে, তো ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ লিখি ল'বা। পাৰিবানে, নিশ্চয় পাৰিবা, একেবাৰে সহজ হয়, হয়নে। ঠিক আছে, তো তাৰপিছত চোৱা, তাৰপিছত তোমালোকক দিছে যে উদ্ভিদবোৰে বাৰু ক'ৰ পৰা আহাৰ পায়, উদ্ভিদবোৰে। চোৱা ইয়াত প্ৰশ্নটো তোমালোকক দিছে, চোৱা। ঠিক আছে, ইয়াত চোৱা দিছে যে উদ্ভিদবোৰে বাৰু ক'ৰ পৰা আহাৰ পায়। তোমালোকে উদ্ভিদবোৰে কেতিয়াবা আহাৰ খাই থকা দেখিছানে, আৰু মানুহে ভাত খাওঁ, হয়নে, মাছ মাংস খাওঁ। ঠিক আছে, গৰুৱে ঘাঁহ বন খায়, পানী খায়, হয়নে, বাঘ, তাৰপিছত সিংহ, এইবিলাকে বেলেগ জীৱ জন্তুৰ মাংস খায়। কিন্তু তোমালোকে কেতিয়াবা উদ্ভিদে বা গছ গছনিয়ে কিবা খাদ্য খাই থকা দেখিছেনে, নিশ্চয় দেখা নাই। কিয়, কাৰণ এইবিলাকে কি কৰে জানা, এইবিলাকে নিজে নিজৰ খাদ্য তৈয়াৰ কৰি লয়। ঠিক আছে, এইবিলাকে কি কৰে, সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰে, বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। ঠিক আছে, আৰু মাটিৰ তলৰ পৰা শিপাৰ সহায়ত পানী শুহি লৈ কি কৰে, উদ্ভিদে নিজৰ পাতত নিজে নিজৰ খাদ্য তৈয়াৰ কৰি লয়। ঠিক আছে, উদ্ভিদে নিজে নিজৰ খাদ্য তৈয়াৰ কৰাৰ যিটো প্ৰক্ৰিয়া তাকে সালোক সংশ্লেষণ বুলি কোৱা হয়। ঠিক আছে, তো কি কৈছে যে উদ্ভিদে
বা উদ্ভিদবোৰে বাৰু ক'ৰ পৰা আহাৰ পায় তোমালোকে এইটো প্ৰশ্নটো এইটো লিখিবা ঠিক আছে এইটো তোমালোকে লিখিবা যে উদ্ভিদবোৰে সূৰ্যৰ পোহৰ বায়ুমণ্ডলৰ পৰা পোৱা কাৰ্বন ডাই অক্সাইড গেছ আৰু হিপাৰে মাটিৰ পৰা শুহি লোৱা পানীৰ সহায়ত পাতত নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয় ঠিক আছে তো এইটো তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখি ল'বা পাৰিবানে নিশ্চয় পাৰিবা ঠিক আছে আৰু তোমালোকক যদি কয় যে হালুক সংশ্লেষণ কাক বোলে ঠিক আছে তোমালোকে ক'ব লাগিব যে উদ্ভিদবোৰে সূৰ্যৰ পোহৰ বায়ুমণ্ডলৰ পৰা লোৱা কাৰ্বন ডাই অক্সাইড গেছ আৰু হিপাৰে মাটিৰ পৰা শুহি লোৱা পানীৰ সহায়ত পাতত নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয় ইয়াকে হালুক সংশ্লেষণ বুলি কোৱা হয় এইটো তোমালোকে লিখিব লাগিব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া ক্ৰিয়াকলাপটোত চোৱা ইয়াত তোমালোকক দিছে তলত দিয়া জীৱবোৰৰ খাদ্য শৃংখল প্ৰস্তুত কৰা ঠিক আছে তোমালোকক এই জীৱবোৰৰ খাদ্য শৃংখল প্ৰস্তুত কৰিবলৈ দিছে খাদ্য শৃংখল মানে কি চোৱা খাদ্যৰ দ্বাৰা এটা জীৱৰ পৰা আন এটা জীৱলৈ শক্তি প্ৰবাহিত হোৱা প্ৰক্ৰিয়াটোৱেই হৈছে খাদ্য শৃংখল ঠিক আছে যেনেকৈ নেকি চোৱা হৰিণে ঘাঁহ খাই শক্তি পায় ঠিক আছে বা ঘাঁহৰ পৰা হৰিণে শক্তি লাভ কৰে ঠিক আছে তেনেকৈ বাঘে হৰিণ খাই হৰিণৰ পৰা শক্তি লাভ কৰে হয়নে তো সেইটোৱে হ'ব খাদ্য শৃংখল চোৱা অৰ্থাৎ কোনে কাক খায় এইটোৰ নিচিনা আৰু ঠিক আছে ক্ৰিয়াকলাপ 1ৰ নিচিনা ঠিক আছে ক্ৰিয়াকলাপ 1ত তোমালোকক দিছিলে কোনে কাক খায় সঠিক ক্ৰমত সজাই লিখা সেম তোমালোকে কামি কৰিব লাগিব হঠাৎ কোনে কাক খায় সেইটো তোমালোকে সজাই পিনে লিখিব লাগিব ঠিক আছে চোৱা ঘাঁহ ঠিক আছে প্ৰথমে তোমালোকে লিখিবা ঘাঁহ ঠিক আছে লিখিলা ঘাঁহ বুলি তো ঘাঁহক কিহে খায় হৰিণে খায় ঠিক আছে হৰিণ ওকে ঘাঁহক খায় হৰিণে আৰু হৰিণক খায় কিহে বাঘে হয়নে তো তোমালোকে ইয়াত লিখিবা বাঘ ঠিক আছে তাৰপিছত চোৱা দিছে ধান সাপ এন্দুৰ চিলনী তো এন্দুৰে ধান খাই শক্তি লাভ কৰে ঠিক আছে আকৌ সাপে এন্দুৰ খাই শক্তি লাভ কৰে আকৌ চিলনীয়ে সাপ খাই এন্দুৰ শক্তি লাভ কৰে হয়নে গতিকে তোমালোকে প্ৰথমে লিখিব লাগিব ধান ঠিক আছে ধান কিহে খায় এন্দুৰে খায় ঠিক আছে এন্দুৰ তাৰপিছত কি সাপ ঠিক আছে সাপে কি খায় এন্দুৰ খায় অৰ্থাৎ এন্দুৰ খাই সাপে শক্তি লাভ কৰে হয়নে তো তোমালোকে লিখিবা সাপ ঠিক আছে তাৰপিছত কি লিখিবা চিলনী চিলনী ঠিক আছে এইটো তোমালোকে লিখিবা তো শেষত চোৱা তিনি তোমালোকক দিছে যে তেজপিয়া ফুলৰ মৌ হেন চৰাই পখিলা ঠিক আছে তো তোমালোকে কোনটো আগতে লিখিব লাগিব অৰ্থাৎ কোনে কাক খাই চোৱা ইয়াত কি দি আছে তেজপিয়া ফুলৰ মৌ হেন চৰাই পখিলা তোমালোকে লিখিব লাগিব প্ৰথমে ফুলৰ মৌ ঠিক আছে ফুলৰ মৌ খাই কিহে পখিলাই খায় পখিলাক খাই তেজপিয়াই ঠিক আছে আকৌ তেজপিয়া খাই কিহে হেন চৰাই ঠিক আছে তো এইকেইটা তোমালোকে মানে মই লিখি থৈছিলোঁ তোমালোকে এইদৰে লিখিব লাগিব চোৱা তোমালোকে এই প্ৰথমটোৰ কাৰণে এইদৰে লিখিবা খাদ্য শৃংখলটোৰ কাৰণে প্ৰথম খাদ্য শৃংখলটোৰ কাৰণে এইদৰে লিখিবা ঘাঁহ হৰিণ বাঘ ঠিক আছে ওকে তাৰপিছৰটোৰ কাৰণে তোমালোকে এইদৰে লিখিবা ঠিক আছে এইটোৰ কাৰণে এইদৰে লিখিবা ধান এন্দুৰ সাপ চিলনী ঠিক আছে তাৰপিছৰটোৰ কাৰণে শেষৰটোৰ কাৰণে এইদৰে লিখিবা ফুলৰ মৌ পখিলা তেজপিয়া হেন চৰাই হ'ব ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল এতিয়া ক্ৰিয়াকলাপ 3ত চোৱা ক্ৰিয়াকলাপটো আলোচনা কৰিলোঁ ন এতিয়া ক্ৰিয়াকলাপ 3ত চোৱা কি দিছে ইয়াত তোমালোকক দিছে যে তলত দিয়া পৰিৱেশৰ উপাদানবোৰক জীৱীয় আৰু অজীৱীয় হিচাপে ভাগ কৰা ঠিক আছে এইকেইটাক তোমালোকক জীৱীয় আৰু অজীৱীয় হিচাপে ভাগ কৰিবলৈ দিছে ঠিক আছে জীৱীয় মানে কি জৈৱিক মানে যিবিলাকৰ জীৱন আছে ঠিক আছে সেইবিলাক হৈছে জীৱীয় আৰু অজীৱীয় মানে যিবিলাকৰ জীৱন নাই ঠিক আছে তো জীৱীয় কেইটা কি চোৱা বায়ুৰ জীৱন আছে নে নাই গতিকে বায়ুটো কি হ'ব অজীৱীয় ইয়াত তোমালোকে লিখিব লাগিব ঠিক আছে বায়ু ওকে তাৰপিছত কি দি আছে পানীৰ জীৱন আছে নে নাই গতিকে তোমালোকে ইয়াত পানী লিখিব লাগিব ঠিক আছে ওকে নেক্সট আছে বেকুলিৰ নিশ্চয় জীৱন আছে হয়নে বেকুলিয়ে লৰচৰ কৰিব পাৰে বংশবৃদ্ধি কৰিব পাৰে ঠিক আছে খাদ্য খাব পাৰে বেকুলি ঠিক আছে নেক্সট আছে কি মাছৰ জীৱন আছে হয়নে ঠিক আছে নেক্সট আছে কি শিলাখণ্ডৰ জীৱন নাই হয়নে তো তোমালোকে শিলাখণ্ড লিখিবা শিলাখণ্ড ঠিক আছে নেক্সট আছে বালিৰ জীৱন আছে নে নাই হয়নে গতিকে তোমালোকে বালি লিখিবা ঠিক আছে নেক্সট আছে কি সূৰ্যৰ তাপ আৰু পোহৰ ইয়াত লিখিবা তোমালোকে সূৰ্যৰ তাপ আৰু পোহৰ ঠিক আছে
নেক্সট আছে কি বেকুৰ বেকুৰ জীৱ হয়নে জীৱ মানে যিবিলাক জীৱ হয় ঠিক আছে আৰু অজীৱ মানে যিবিলাক জীৱ নহয় জড় হয় যিবিলাক ঠিক আছে ভেকুৰ তোমালোকে বেকুৰ বুলি লিখিবা ঠিক আছে নেক্সট আছে সাপ সাপটো কি হয় জীৱীয় হয়নে নেক্সট আছে কি ধান ধানটো জীৱ হয় ঠিক আছে নেক্সট আছে বাঘ বাঘটো কি হয় জীৱ হয় ঠিক আছে নেক্সট আছে কি গাহ গাহ নিশ্চয় জীৱ হয় ঠিক আছে গাহ এক ধৰণৰ উদ্ভিদেই হয় ঠিক আছে গাহ নেক্সট আছে কেঁচু কেঁচু জীৱ হয় ঠিক আছে কেঁচু নেক্সট আছে মাটি মাটি কি হয় মাটি হেৰি জড় হয় বা অজীৱীয় হয় নেক্সট আছে বগলী বগলীটো জীৱ হয় ঠিক আছে বগলী ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্ৰিয়াকলাপ 3 কেইটা স্ক্ৰীনৰ পৰা চাইছে ধুনীয়াকৈ লিখি লোৱা মই স্ক্ৰীনত ধুনীয়াকৈ দি দিছোঁ ঠিক আছে ক্ৰিয়াকলাপ 3 লৈকে আলোচনা কৰা হ'ল হয়নে তো এতিয়া অনুশীলনীত চোৱা ঠিক আছে ইয়াত চোৱাচোন কি কৈছে সেয়া তোমালোকক দিছে যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা এটা তোমালোকক দুটা MCQ দিছে ঠিক আছে MCQ দিছে দুটা ঠিক আছে তো শুদ্ধ অপচন বাছি উলিয়াই এনেকৈ গোল চিন দিবলৈ দিছে চোৱা খাদ্য গ্ৰহণৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ ঠিক আছে তো খাদ্য গ্ৰহণৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ তোমালোকক লিখিবলৈ দিছে চোৱা হৰিণ গাহ বাঘ তো ইয়াত কোৱা হৈছে যে গাহে হৰিণক খায় গাহে কেতিয়াবা হৰিণক খাব পাৰেনে নোৱাৰে গতিকে এইটো ভুল নেক্সট চোৱা গাহ হৰিণ বাঘ হৰিণে গাহ খাব পাৰে আকৌ বাঘে হৰিণ খাব পাৰে গতিকে এইটো শুদ্ধ হয় ঠিক আছে এইটো ক্ৰম শুদ্ধ ঠিক আছে গতিকে তোমালোকে এইটো বৃত্ত পূৰ কৰি দিবা বা এইটো গোল পূৰ কৰি দিবা ঠিক আছে এইটো ধুনীয়াকৈ পূৰ কৰি পেলাবা ঠিক আছে পাৰিবানে নিশ্চয় পাৰিবা তাৰপিছত চোৱা কি আছে যে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত পুখুৰী বা জলাশয়ত কোনটো ক্ৰম দেখা যায় ঠিক আছে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত পুখুৰী বা জলাশয়ত কোনটো ক্ৰম দেখা যায় সেইটো তোমালোকক কৈছে ঠিক আছে চোৱা হেলাই বেকুলি মাছ চোৱা হেলাইক বেকুলিয়ে খায় আকৌ বেকুলিক ডাঙৰ ডাঙৰ মাছবিলাকে খায় হয়নে গতিকে এইটো শুদ্ধ হয় ঠিক আছে এইটো শুদ্ধ হয় গতিকে তোমালোকে এইটো গোল পূৰ কৰি পেলাবা ঠিক আছে ধুনীয়াকৈ পূৰ কৰি পেলাবা আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোনে যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা অ'কে তো ছাত্ৰ ছাত্ৰীসকল এতিয়া 2 নম্বৰত চোৱা সেই তোমালোকক দিছে উত্তৰ লিখা কৈছে যে পৰিৱেশত থকা জৈৱিক উপাদানবোৰ কি কি জৈৱিক উপাদান মানে যিবিলাক জীৱ হয় ঠিক আছে যিবিলাকৰ জীৱন আছে সেইবিলাক হৈছে পৰিৱেশৰ জৈৱিক উপাদান ঠিক আছে অৰ্থাৎ জীৱীয় উপাদান ঠিক আছে জীৱীয় উপাদান মানে কি জীৱীয় উপাদান মানে সকলো ধৰণৰ প্ৰাণী সকলো ধৰণৰ উদ্ভিদ সকলো ধৰণৰ অনুজীৱ হয়নে যেনেকৈ নেকি মাছ গাছ গৰিয়াল ঠিক আছে মানুহ সিংহ এই সকলোবিলাক কি হয় জীৱীয় উপাদান হয় কাৰণ এইবিলাকৰ জীৱন আছে ঠিক আছে এইকেইটা তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখি থৈছিলোঁ তো চাই লোৱা তোমালোকে একেটাই লিখিব লাগিব চোৱা প্ৰথমটো প্ৰশ্ন হৈছে যে পৰিৱেশত থকা জৈৱিক উপাদানবোৰ কি কি তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা পৰিৱেশত থকা জৈৱিক উপাদানবোৰ হ'ল সকলো উদ্ভিদ প্ৰাণী আৰু চৰাই চিৰিকটি ঠিক আছে তাৰপিছত হৈছে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰে বাৰু কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে হয়নে উদ্ভিদে খাদ্য গ্ৰহণ কৰোঁতে কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে ঠিক আছে হালুক সংশ্লেষণত কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে উদ্ভিদবিলাকে ঠিক আছে তাৰপিছত দিছে পৰিৱেশৰ 5টা অজৈৱিক উপাদানৰ নাম লিখা পৰিৱেশৰ 5টা অজৈৱিক উপাদানৰ নাম লিখিবলৈ দিছে পৰিৱেশৰ 5টা অজৈৱিক উপাদানৰ নাম হ'ল তোমালোকে লিখিবা বায়ু পানী মাটি সূৰ্যৰ তাপ আৰু পোহৰ ঠিক আছে তোমালোকে লিখিব পাৰা হিল তোমালোকে লিখিব পাৰা বৰফ ঠিক আছে তোমালোকে লিখিব পাৰা চন্দ্ৰমা ঠিক আছে বা চন্দ্ৰ বা চাঁদ ঠিক আছে বহুত আছে ঠিক আছে মাটি ওকে এই সকলোবিলাক কি হয় অজৈৱিক উপাদান হয় কাৰণ কিয় কাৰণ এইবিলাকৰ জীৱন নাই ঠিক আছে নেক্সট আছে খালি ঠাই পূৰ কৰা তোমালোকক এই খালি ঠাইকেইটা পূৰ কৰিবলৈ দিছে ঠিক আছে এইকেইটা পূৰ কৰিবলৈ দিছে চোৱা প্ৰথমটো খালি ঠাই হৈছে মাটি পানী বায়ু আদি হ'ল পৰিৱেশৰ অজৈৱিক উপাদান বা অজীৱী উপাদান ঠিক আছে অজৈৱিক ঠিক আছে অজৈৱিক উপাদান বা অজীৱী উপাদান ঠিক আছে নেক্সট আছে উদ্ভিদে দেশৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰে কিহৰ বাবে খাদ্যৰ বাবে হয়নে তোমালোকে লিখিবা খাদ্যৰ ঠিক আছে
খাদ্যৰ উদ্ভিদে খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে নেক্সট আছে গগত দিছে এটা জীৱই আনটো জীৱক খাই পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰে ইয়াত বহিব পৰিবেশৰ ঠিক আছে পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰে ঠিক আছে ওকে তাৰ পিছত চোৱা হাতত কি দিছে এটো তোমালোকক দিছে শুদ্ধ বাক্যটোত শুদ্ধ চিন আৰু অশুদ্ধ বাক্যটোত অশুদ্ধ চিন দিয়া চোৱা কত কি কৈছে বাসস্থানৰ বাবে এটা প্ৰাণী আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে নহয় বাসস্থানৰ বাবে নহয় খাদ্যৰ বাবেহে ঠিক আছে খাদ্যৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে গতিকে এটো ভুল হ'ব ঠিক আছে কত ভুল হ'ব নেক্সট আছে নেউল এবিধ মাংসভোজী প্ৰাণী এটো কি হ'ব এটো শুদ্ধ হ'ব নেউল এবিধ মাংসভোজী প্ৰাণী হয় নেক্সট আছে প্ৰাণীবোৰে পৰিবেশৰ সমতা ৰক্ষা কৰে প্ৰাণীবোৰে পৰিবেশৰ সমতা ৰক্ষা কৰে এটো কি হ'ব এটো হ'ব শুদ্ধ ঠিক আছে নেক্সট চোৱা পাছত কি দিছে পাছত তোমালোকক দিছে কং লগত খং মিলাবলৈ ঠিক আছে এত কৈছে কং লগত খং আস্তানি মিলোৱা চোৱা শস্য কিহে খায় এন্দুৰে খায় ঠিক আছে কীট পতংগ কি হয় খায় বেকুলিয়ে খায় হেলাই কিহে খায় মাছে খায় ঠিক আছে এটো মিলিব এটোৰ সৈতে এটো মিলিব এটোৰ সৈতে এটো মিলিব এটোৰ সৈতে আৰু এটো মিলিব এটোৰ সৈতে ঠিক আছে হাপক চিলনিয়ে খায় ঠিক আছে এটো তোমালোকে মিলাই পেলাবা তাৰ পিছত দিছে উদ্ভিদ আৰু প্ৰাণীৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ সম্পৰ্কে তিনিটা বাক্য লিখা ঠিক আছে তো ছাত্ৰছাত্ৰীসকল এইটো প্ৰশ্নৰ কাৰণে তোমালোকে এইটো উত্তৰ লিখি দিবা ঠিক আছে এইটো উত্তৰ ঠিক আছে এইটো প্ৰশ্ন উত্তৰটো তোমালোকে এইটো লিখিবা ঠিক আছে এক নম্বৰটো তোমালোকে লিখিবা যে সকলো প্ৰাণীয়ে খাদ্যৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে হলে ডাইৰেক্টলি নহলে ইনডাইৰেক্টলি কি কৰে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে সকলো প্ৰাণী আমি মানুহবিলাকেও ঠিক আছে নেক্সট আছে যে উদ্ভিদে বায়ু পানী আৰু সূৰ্যৰ পোহৰৰ সহায়ত নিজৰ আহাৰ নিজে তৈয়াৰ কৰে ঠিক আছে নেক্সট লিখিবা তোমালোকে যে উদ্ভিদ আৰু প্ৰাণীৰ এনে পৰস্পৰ নিৰ্ভৰশীলতাই পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰে ঠিক আছে তো মৰমৰ ছাত্ৰছাত্ৰীসকল তোমালোকে এইদৰে লিখি ল'বা ধুনীয়াকৈ ঠিক আছে তোমালোকে 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তিনিটা পইণ্টত লিখিবা ঠিক আছে ওকে এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা পাইবানে নিশ্চয় পাইবা একেবাৰে সহজ হয় ঠিক আছে মই অলপ সৰু কৰি দিছোঁ লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা ওকে মই আকৌ এবাৰ দেখাই দিছোঁ ঠিক আছে মানে টৰ্চটো অন হৈ আছিলে যে সেইটো কাৰণে অলপ ব্লাৰ হৈ গৈছে ন তো তোমালোকে এবাৰ চাইছে ধুনীয়াকৈ লিখি লোৱা ঠিক আছে 1 নম্বৰ দি এইখিনি লিখিবা 2 নম্বৰ দি এইখিনি লিখিবা আৰু 3 নম্বৰ দি তোমালোকে এইখিনি লিখিবা ঠিক আছে তো এইদৰে তোমালোকে 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ধুনীয়াকৈ লিখি ল'বা হ'ব ঠিক আছে তো ছাত্ৰছাত্ৰীসকল আজি ভিডিঅ'টো ইমান আছিলে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবা ঠিক আছে পৰৱৰ্তী ভিডিঅ'টোত এই যে তোমালোকক 5 নম্বৰৰ চেপ্টাৰটো দিছে আহাৰৰ প্ৰয়োজনীয়তা এই চেপ্টাৰটোৰ প্ৰশ্নটোৰ বিষয়ে আলোচনা কৰিম ঠিক আছে গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া আৰু এইটো চেপ্টাৰ ভিডিঅ' তোমালোকে ডেসক্ৰিপশ্যন বক্স চেক কৰিবা তাত পাই যাবা আৰু বেলেগ ভিডিঅ' চাবৰ কাৰণে প্লেলিষ্ট হৈ যাবা ঠিক আছে তো ছাত্ৰছাত্ৰীসকল আজি ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ